মাৰ্ঘেৰিটাত কিশোৰী অপহৰণৰ ঘটনা অপহৃত কিশোৰীগৰাকী কেটেটঙৰ অজয় দেৱনাথৰ কন্যা অদিতি দেৱনাথ বুলি জানিব পৰা গৈছে। পুৱা বিদ্যালয়ৰ সন্মুখৰ পৰাই অপহৰণ কৰা হয় কিশোৰীগৰাকীক। দিবং আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী অদিতি। এই ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটা থানাত এজাহাৰ দাখিল পৰিয়ালৰ। স্কুল গৈছিলে, স্কুলৰ পৰা তাৰপিছত ফোন আহিলে যে এনেকুৱা যে এটা গাড়ী এটাত উঠাই ছোৱালীজনী পলাই গ'ল বুলি। মোৰ সন্দেহ লাগিছে তাৰ জেঠাই সিহঁতি নিব পাৰে। এখেতৰ ঘৰ নগাঁও। এতিয়া আমি থানাত FIR-টো দিছোঁ। এতিয়া ছাৰে সিহঁতলৈকে কি কৰে এতিয়া চাই ল'ম বাৰু। জেঠাইকে কিয় নিব পাৰে বুলি সন্দেহ কৰিছে? জেঠাইকে নিব পৰা সন্দেহে জেঠাইকে কৈছিলে যে মোৰ মানুহজনী আগত ঢুকোৱাৰ পাছত কৈছিলে যে মোৰ ভনী কৈ গৈছে ছোৱালীজনীক থ'ম বুলি, দিব মানা কৰিছে। মই কৈছোঁ মোৰ জীয়েক মই কি থ'ম, আপোনালোকে থ'বলৈ কোন হয়? তাক লিখা আছে পঢ়া আছে, পঢ়াব লাগিব। সেই বুলি কৈ মই তাক লৈ আনিছিলোঁ। সিহঁতি কৈছে যে কেতিয়াবা আমি উঠাই আনিমেই বুলি কৈছিলে। পিছত ভেজত নাছিলোঁ তো, তেতিয়া পটকলে গাড়ীটো আহিলে আৰু ছোৱালীটো উঠাই কিনে লৈ গ'ল। কিন্তু তাৰ নামটো আছিলে আদিত্য দেৱনাথ। এতিয়া ক'ত লৈ গ'ল সেইকাৰণে মই থানাতে আহিছিলোঁ। এতিয়া মই থানাত যাম, এতিয়া আছোঁ আৰু এতিয়া। কি গাড়ীয়ে লৈ গৈছিলে? এইটো এতিয়া দূৰৰ পৰা দেখিছোঁ, চুইফ্ট বুলি মই হেৰি কৰিছোঁ, অনুমান কৰিছোঁ। কিন্তু বগা গাড়ীটো এতিয়া দূৰৰ পৰা স্কুল পৰা বহুত দূৰত আছোঁ মই, সেইকাৰণে দেখি পোৱা নাই। হয় কওঁতে লৈ গুচি গ'লগৈ। ছাৰ এইটো কথাটো এনেকুৱা হৈছে, মই যেতিয়া ঘৰতে আছিলোঁ, ওলাই আছিলোঁ স্কুললৈ আহিম, ইতিমধ্যে মোক জনালে, মই বাটত আছিলোঁ, আহি আছোঁ যে এনেকুৱা পৰি বুলি অদিতি দেৱনাথ বুলি ছোৱালী এগৰাকী ক্লাছ 6-ৰ এনেকৈ গাড়ীত উঠাই লৈ গ'ল বুলি ক'লে। তো মই তেতিয়া চকীদাৰক ক'লোঁ যে কি গাড়ী আছে, নাম্বাৰটো কি আছে? চকীদাৰে ক'লে যে মইতো দৌৰি গৈছিলোঁ, ধৰিবলৈ নোৱাৰিলোঁ, আৰু ইতিমধ্যে মোৰ হাতত মোবাইলো নাছিলে, মই ফটো মাৰি থ'ব নোৱাৰিলোঁ। তো তাৰ বিষয়ে আৰু বিশেষকৈ মই নাজানো। গাড়ীখন কোন দিশলৈ গৈছে? গাড়ীখন এই মাৰ্ঘেৰিটা ফালেই গৈছে।